তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু এইকেইদিন মই ভিডিঅ' হওক বা তোমালোকৰ ফোন কৰোঁতে মই কল ৰিচিভ কৰিব পৰা নাছিলোঁ, আৰু লগতে হোৱাটছআপৰ মেছেজবিলাক মই ৰিপ্লাই কৰিব পৰা নাছিলোঁ। তাৰ মেইন কথাটোৱে হ'ল মোৰ হাতৰ পৰা পৰি মোবাইলৰ ডিছপ্লেটো গুচি গৈছিলে, আৰু যিটোৰ বাবে মই আকৌ নতুনকৈ মই লগাবলগীয়া হ'ল। তাৰ বাবে মোৰ 5-6 দিন সময় লাগি গ'ল, আৰু একো নাই বাৰু, হৈ থাকে সৰু সুৰা কিছুমান তেনেকুৱা কথা। কিন্তু এতিয়া কথা হ'ল, মোক সুধি থকা কেইটামান কথা বা আমি SSC GDৰ আগন্তুক কিছুমান কথা ডিছকাশ্যন কৰিম এই ভিডিঅ'টোত। গতিকে যিসকল নতুনেই হওক পুৰণাই হওক, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিবা, তেতিয়া কথাখিনি ভালকৈ বুজি পাবা। মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এতিয়া আমি যিহেতু আজি আমাৰ এনচাৰ কি দিয়া কেইদিনমান হৈয়ে গ'ল, আৰু এতিয়া লগতে আমাৰ আহিবলৈ বাকী আছে নৰ্মেলাইজেশ্যন স্ক'ৰ। আৰু নৰ্মেলাইজেশ্যন স্ক'ৰ কি বা কেনেদৰে হ'ব পাৰে সেয়াৰ ওপৰত মই অকণমান ক'ম। আৰু লগতে আমাৰ এইবাৰ শুনিবলৈ পোৱা মতে, ময়ো এতিয়া কনফাৰ্ম নহয়, কিন্তু শুনিবলৈ পোৱা মতে RFIDৰ ব্যৱস্থা কৰিছে। RFID কি, আৰু লগতে ফিজিকেল বা মেডিকেলৰ প্ৰচেছটো কিমান দীঘলীয়া হ'বগৈ পাৰে তাৰ ওপৰত কেইটামান কথা ক'ম। গতিকে তোমালোকে চাই যোৱা। এতিয়া RFIDৰ কথাটো মই প্ৰথমতে কওঁ। যোৱাবাৰ যিটো ভেকেঞ্চি আছিল SSC GDৰ 24-25ৰ যিটো 23-24ৰ যিটো ভেকেঞ্চি আছিলে, সেই ভেকেঞ্চিটো আমি সকলোৱে শুনিবলৈ পাইছিলোঁ। যিখিনি পুৰণা কেণ্ডিডেট, তোমালোকে নিশ্চয় জানিবা যে RFID লাগিব। আৰু RFID ক'ত লাগিব, যে আমাৰ যেতিয়া ফিজিকেল ৰানিং কৰোৱাব, যেনেদৰে আমাৰ অসম পুলিচত GPS চিষ্টেম কৰে ৰানিং কৰাওঁতে, তেনেদৰে এইটো এটা RFID ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ডিভাইচ বুলি যিটোক কয়। আৰু সি কি কৰে, ধৰি লোৱা আমাৰ কিছুমান চেণ্টাৰত SSC GDৰ এনেকুৱাও হোৱা দেখা যায় যে 24 মিনিটটো সময় আমাৰ অফিচিয়েল নটিচত দিয়ে, কিন্তু কিছুমান চেণ্টাৰত 24 মিনিট পাৰ কৰি ছেকেণ্ডত, ধৰি লোৱা 5 ছেকেণ্ড 10 ছেকেণ্ডকৈ হ'লেও কিছুমানক দিয়ে সুবিধা, যাতে সিহঁতৰো দৰত উপজে যে এইখিনি ল'ৰা ছোৱালীয়ে পাছ কৰি যাওক। তো তেনেকুৱা হিচাপত তেওঁলোকে অলপ সময় লগাই দিছিল বা বঢ়াই দিছিল। কিন্তু এতিয়া কথা হ'ল, যদি RFIDৰ ব্যৱস্থাটো কৰে, তেতিয়াহ'লে কিন্তু আমাৰ যিটো ফিজিকেল ৰানিং ইমান কিন্তু ইজি হৈ নাথাকিব। এতিয়া বহুতেই ক'ব পাৰে যে 5 কিলোমিটাৰ 24 মিনিট বহুত বেছি সময় হয়, আমি ৰানিং পাছ কৰিমেই। অসমৰ কেণ্ডিডেটৰ বাবে 5 কিলোমিটাৰ ৰানিং 24 মিনিটত মিনিমাম 70% মানৰ সুবিধা বা ৰানিং পাৰে। কাৰণ কিয়, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অসম পুলিচৰ লগত বিশেষ ৰানিং কৰি থাকে, আৰু অসম পুলিচৰ ৰানিংটো SSCতকৈ বহুত বেছি টাফ বুলি ক'ব পাৰি। গতিকে আমাৰ SSC GDৰ ৰানিংটোৰ ক্ষেত্ৰত 24 মিনিট দিয়াৰ পিছত 5 কিলোমিটাৰ ৰানিংটো সুন্দৰভাৱেৰে পাছ কৰে। কিন্তু সেইটো সকলোৰে বাবে নহয়। মই ক'লোৱেই যে 70%ৰ বাবে হ'ব পাৰে, কিন্তু 30%ৰ বাবে নহয়। কিন্তু যদি আমাৰ RFIDৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু আমাৰ 90% বা 80%ই কোৱালিফাই হোৱাৰ চান্স থাকে, মই যিমান দূৰ জানো। কাৰণ তেজপুৰ চেণ্টাৰত কেতিয়াবা তেনেকুৱা কৰা দেখা যায়, যোৱা বছৰো শুনিবলৈ পাইছোঁ। আৰু লগতে ধুবুৰীটো অলপ চলপ চান্স দিয়া বুলি মই শুনিবলৈ পাইছোঁ, কিমান দূৰ সত্য মই কিন্তু সেইটো নাজানো। 9 মাইলত বাৰু তেনেকুৱা অকণো চান্স দিয়া নাই, আৰু লগতে কিছুমান চেণ্টাৰত দিয়ে বুলি মই শুনিছিলোঁ তেনেকুৱা চান্স। আৰু অসমৰ বুলি নহয়, বাহিৰৰ চেণ্টাৰ কিছুমানতো তেনেকুৱা কৰা দেখা যায়। গতিকে RFID যদি আহে, তেতিয়াহ'লে তোমালোকে কিন্তু ৰেডি থাকা যে ৰানিংটো কিদৰে পাছ কৰিবা আৰু কেনেদৰে প্ৰেক্টিছ কৰিবা, সেইটো তোমালোকৰ ওপৰত। আৰু এতিয়া নৰ্মেলাইজেশ্যনৰ যদি স্ক'ৰৰ কথা কওঁ, নৰ্মেলাইজেশ্যন স্ক'ৰটো আমাৰ কেনেকুৱা হিচাপত হয় বা কিহৰ কাৰণে হয়, বা SSC GDতে এনেকুৱা কিয় যে নৰ্মেলাইজেশ্যন স্ক'ৰ দিয়ে। প্ৰথম কথাটো চোৱা, আমি যিহেতু কয় এই এক্সামটো SSC GDৰ এক্সামটো মিনিমাম 20ৰ পৰা 25 দিনলৈকে আমাৰ এক্সামটো চলে। এই 20ৰ পৰা 25 দিনত আমাৰ যদি এদিনত 3টাকৈ শ্বিফ্ট হয়, সেই শ্বিফ্টকেইটা কিন্তু কাৰো লগত কাৰো শ্বিফ্টটোৱে নিমিলে, কাৰো লগত কাৰো নিমিলে। হয়তো মৰ্ণিংটো ইজি থাকিব পাৰে, ইভিনিঙৰটো হাৰ্ড থাকিব পাৰে, বা ধৰি লোৱা মাজৰ সময়খিনিত যিটো হয় 12টাৰ পৰা, সেই শ্বিফ্টটো তোমালোকৰ হয়তো মডৰেট থাকিব পাৰে। গতিকে কোনোটো ইকুৱেলিটি নহয়, কোনোবাই ইজি পালে সি তাতে বেছি মাৰ্ক কৰি থৈ আহিলে, কোনোবাই হাৰ্ড পালে তাতে কমাই থৈ আহিলে। তো এতিয়া SSC GD এটা এনেকুৱা প্ৰচেছ যে কাৰোকে ধৰি লোৱা কাকো কি কৰে, তেওঁলোকে
গাদ্দাৰি কৰি জব নিদিয়ে। মানে কি যে কোনোবাই সহজ পালে সি একদম 160ৰ ভিতৰত 150 কৰি থৈ আহিলে আৰু তাকেই চাকৰিটো দিলে, তেনেকুৱা নহয়। আৰু যিটোৱে হাৰ্ড পাইছিলে সি ধৰি লোৱা মাত্ৰ 60 বা 50 কৰি থৈ আহিলে, তাক চাকৰিত নিদিলে। তেওঁলোকে কি কৰে, যিহেতুকৈ সেই কুৱেশ্যনখিনি আপ লেভেল ডাউন লেভেল এনেকুৱা থাকে, গতিকে সকলোকে ইকুৱেল কৰিবলৈ কাৰণে, সকলোকে মিলাই দিবৰ বাবে এটা নৰ্মেলাইজেশ্যন স্ক'ৰ দিয়ে। আৰু প্ৰতিটো শ্বিফ্টতে ধৰি লোৱা যিখিনিৰ হাৰ্ড আছিল বা যিখিনিৰ এভাৰেজ মাৰ্ক কম, বা ধৰি লোৱা যিটো আমাৰ একুৰেচি বুলি কয়, সেই বস্তুটো যদি কম থাকে, তেতিয়াহ'লে সেই শ্বিফ্টটোতে সকলোতকৈ বেছি নৰ্মেলাইজেশ্যন হোৱা দেখা যায়। আৰু ফাৰ্ষ্ট যিদিনা থাকে, ফাৰ্ষ্ট ডেটত যিদিনা এক্সাম থাকে, ফাৰ্ষ্ট শ্বিফ্টটোত সকলোতকৈ বেছি সেই শ্বিফ্টটোত হোৱা কিন্তু দেখা যায়। আৰু সেই শ্বিফ্টটোত কিয় সকলোতকৈ বেছি দিয়ে, তাৰ মিনিংটো এটাই যে প্ৰথম দিবলৈ যোৱা কেণ্ডিডেটখিনিৰ কোনো এক্সপিৰিয়েঞ্চ নাথাকে, যে আজিৰ কুৱেশ্যন কেনেকুৱা আহিব বা কি লেভেলত কুৱেশ্যন আহিব পাৰে সেই কথাটো নাজানে। চ' সেইবাবে কি হয় যে ফাৰ্ষ্ট দিনাৰ শ্বিফ্টকেইটাত কিন্তু ভাল এটা নৰ্মেলাইজেশ্যন দিয়া দেখা যায়। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ যে নৰ্মেলাইজেশ্যন স্ক'ৰটো কোনো ক'ব নোৱাৰে যে কোনটো শ্বিফ্টত একদম ইকুৱেলি কিমান হয়। অলপ চলপ ইফাল সিফাল মিলিব পাৰে, কিন্তু ইমান 100% ক'ব নোৱাৰে। গতিকে নৰ্মেলাইজেশ্যন স্ক'ৰটো আহিবলৈ দিয়া। আৰু তেতিয়ালৈকে মই কৈছোঁৱেই যে আমাৰ ৰানিংটো কিন্তু এইবাৰ টান হ'বলৈ গৈ আছে, আৰু আমাৰ কম্পিটিশ্যন লেভেলটো কিন্তু এইবাৰ শেষলৈকে বহুত কমিব, মানে বহুত কমাই দেখা যাব। গতিকে কাট অফৰ ওপৰত 110% মই যিমান দূৰ জানো কাট অফৰ লেভেল ডাউন থাকিব। আৰু এই কথাটো কিয় প্ৰমাণিত হ'ব, কাৰণ আমি বহুকেইটা ক্ষেত্ৰত উলট পালট দেখিব পাইছোঁ যোৱাবাৰৰ ভেকেঞ্চিৰ তুলনাত। অলৰেডি প্ৰথমৰ পৰাই কিছুমান আমাৰ বহুত চেঞ্জ দেখিছোঁ। ধৰি লোৱা যেনেকৈ লাইভ ফটোৰ বাবে আমাৰ বহুতৰে ফৰ্ম ৰিজেক্ট হ'ল। তাৰপিছত আমাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম চলাৰ বাবে বহু কেণ্ডিডেটে এবচেণ্টৰ সন্মুখীন হ'ল। আৰু তাৰ বাদেও বহুতে ধৰি লোৱা কি হ'ল, মানে হাৰ্ড কুৱেশ্যন পাই বহুত বেয়া এটা মাৰ্ক কৰি থৈ আহিছে, বা বহুতে ধৰি লোৱা কিছুমান বহুত প্ৰব্লেম হোৱা দেখা যায়। গতিকে তেনেকুৱা প্ৰব্লেমৰ ক্ষেত্ৰতো আমাৰ প্ৰথমৰ পৰাই কম্পিটিশ্যন কমি আহিছে। আৰু যদি কেনেবাকৈ RFIDৰ ব্যৱস্থা লগোৱা হয়, তেতিয়াহ'লেতো আৰু কম্পিটিশ্যন কমি যাব। মানে তাৰো এটা প্লাছ পইণ্ট আছে, যিখিনি কষ্ট কৰি আছে। গতিকে মই এটাই কওঁ, SSC GDৰ ভেকেঞ্চিটো এইদৰে চলি যাব। আৰু ৰানিং মানে ফিজিকেল মেডিকেলৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়া আমাৰ জুন জুলাই আগষ্ট এই 3টা মাহৰ ভিতৰত ভাবি থোৱা তোমালোকে, যিহেতুকৈ অফিচিয়েল নটিচ অহা নাই, কাৰেক্টলি কোনো ক'ব পৰা নাই। গতিকে ময়ো এটা অনুমানহে লগাইছোঁ যোৱা বছৰৰ ভেকেঞ্চিৰ ষ্টাইলত। চ' জুন জুলাই আগষ্ট এই 3টা মাহৰ ভিতৰত আমাৰ যেতিয়াই তেতিয়াই হৈ যাব পাৰে। আৰু নৰ্মেলাইজেশ্যন স্ক'ৰটো অতি সোনকালে আহি আছে। গতিকে ইয়াৰ ওপৰত মই বহুখিনি কথা পাতিব লগা হৈ আছিল, কিন্তু মোবাইলটোৰ অলপ প্ৰব্লেম হোৱাৰ বাবে মই এইকেইদিন একো পাতিব পৰা নাছিলোঁ। আৰু যিসকলে ভাবা যে কিবা ইম্পৰ্টেণ্ট কথা বা ডকুমেণ্টছৰ বিষয়ে সুধিব লগা হৈ আছে, তেতিয়াহ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা। মই ডিছক্ৰিপশ্যনত লিংক থাকিব। চ' যিসকল নতুনকৈ আহিছা, জব এণ্ড ডিফেন্সৰ লগত জড়িত হয়, SSC GDৰ বিষয়ে যিখিনি নজনা সেইখিনি জানি ল'ব পাৰা। আৰু লগতে আগন্তুক ভেকেঞ্চিৰ বাবে আমি ইয়াতে ডিছকাশ্যন কৰিম। চ' ধন্যবাদ। জয় আই অসম। সকলো জড়িত হৈ থাকিবা। ধন্যবাদ।